এডিআৰই গ্ৰেড 3 আৰু গ্ৰেড 4 যিসকল ছাত্ৰ ছাত্ৰী এইচএছ লেভেলৰ এক্সাম দিছিলে সিহঁতৰ OMR ছিটসমূহ ছেবাৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ আছে। আপোনালোকে সেইবোৰ কেনেকৈ চেক কৰিব ষ্টেপ বাই ষ্টেপ মই এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাই আছোঁ। ডিছক্ৰিপশ্যনত এটা লিংক দিছোঁ, আপোনালোকে লিংকটোত ক্লিক কৰিলে এই পেজটোত আপোনালোকে আহিব পাৰিব। ইয়াতে লেফ্ট ছাইডত চাব পাৰে আপোনালোকে যিটো ছেকেণ্ড নম্বৰত লিখা আছে পেপাৰ 3 ফৰ HSLC লেভেল পোষ্ট এক্সাম হেল্ড অন 15/9/2024। তাৰ তলতে লিখা আছে ফৰ অবটেইনিং স্কেন কপি অফ OMR আনচাৰ ছিট। আমি এইটোত ক্লিক কৰিব লাগিব আৰু যিটো তলত দিয়া আছে এইটোত আপোনালোকে যদি কিবা অবজেকশ্যনছ থাকে আনচাৰ কি লয় সেইটোৰ কাৰণে আপোনালোকে সেইটোত ক্লিক কৰিব লাগিব। তো মই এইটো ক্লিক হিয়াৰত ক্লিক কৰিছোঁ ছেকেণ্ড নম্বৰটোৰ। পিছত আপোনালোকৰ সন্মুখত এনেকুৱা এটা ইণ্টাৰফেচ আহিব য'ত আপোনালোকে আপোনাৰ এপ্লিকেশ্যন নম্বৰটো আৰু পাছৱাৰ্ডটো দি লগ ইন কৰিব লাগিব। কিন্তু যদি আপোনালোকে পাছৱাৰ্ডটো পাহৰি যায় তেন্তে ফৰগট পাছৱাৰ্ড কৰিব লাগিব আৰু মোবাইল নম্বৰটো আৰু আপোনালোকৰ ডেট অফ বাৰ্থটো দি ছাবমিট কৰিলে আপোনালোকৰ মোবাইলত SMS যোগেদি আপোনালোকৰ পাছৱাৰ্ডটো পঠিয়াই দিব। যিহেতু মই মোৰ পাছৱাৰ্ডটো জানো তেন্তে মই এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটো দি লগ ইন কৰিছোঁ। লগ ইন কৰাৰ পিছত আমাৰ সন্মুখত আমাৰ যিটো ইনফৰমেশ্যন আছে এনেকুৱাভাৱে আহিব। আমি ওপৰত দেখিব পাৰিম একেবাৰে ওপৰত লিখা আছে OMR ফৰ অপশ্যন ফৰ OMR আনচাৰ ছিট ডাউনলোড পেপাৰ 3। সেইটোত আমি ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত ইণ্টাৰফেচটো এনেকুৱা আহিব আৰু গ' ফৰ পে'মেণ্টত আমি ক্লিক কৰিব লাগিব। আমি ইয়াতে এটা 50 টকা পে' কৰিব লাগিব। ইয়াতে বহুতো অপশ্যন আছে, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, QR কোড, ৱালেট, UPI বুলি আছে। আপোনালোকৰ মোবাইলৰ ফোনপে' নহ'লে গুগল পে'ৰ স্কেনাৰটো অ'পেন কৰি এই QR কোডটোত আপোনালোকে কি কৰিব পাৰে 50 টকাটো পে'মেণ্ট কৰিব পাৰে। 50 টকাটো পে'মেণ্ট কৰাৰ পিছত অলপ সময় ৱেইট কৰিলে আপোনালোকৰ পে'মেণ্টটো ছাকচেছফুল হ'ব আৰু আপোনালোকে ছাকচেছফুল হোৱাৰ পিছত আপোনালোকে ইয়াতে লেফ্ট ছাইডত চাব পাৰিব ডাউনলোড OMR ছিট বুলি লিখা আছে। সেইটোত ক্লিক কৰাৰ পিছত আমাৰ সন্মুখত আকৌ লগ ইন কৰিব আহিব। আমি এপ্লিকেশ্যন নম্বৰ আৰু পাছৱাৰ্ডটা দি লগ ইন কৰিম। লগ ইন কৰাৰ পিছত আমি দেখিব পাৰিম যে অনলাইন পে'মেণ্ট OMR ডাউনলোড পেপাৰ 3 ইজ ছাকচেছফুল, ৱেইট ফৰ SMS। মানে আমি ডাইৰেক্টলি ডাউনলোড কৰি চাব নোৱাৰিম, এইটোৰ কাৰণে আমি ৱেইট কৰিব লাগিব। আমি ৰেজিষ্টাৰ কৰা মোবাইল নম্বৰটো নহ'লে আমাৰ যিটো ইমেইল নম্বৰ আছে সেইটোৰ যোগেদি আমি OMR ছিটখন পাম। উইদিন 7 ডেজৰ ভিতৰত আমাৰ এটা মেছেজ আহিব আৰু এই মেছেজটোৰ পিছতে আমি আমাৰ OMR ছিটখন লাভ কৰিব পাৰিম। আপোনালোকে এনেকৈ চাব পাৰে আপোনালোকৰ OMR ছিটবিলাক এপ্লাই কৰি আপোনালোকে এই OMR ছিটবিলাক চাব পাৰে। আপোনালোকে কিমান স্ক'ৰ কৰিলে আৰু যিটো ছেবাৰ গ্ৰেড 3 আৰু গ্ৰেড 4 এক্সাম হৈ গ'ল সেইটোৰ আনচাৰ কিটো কাইলৈ আপলোড কৰিব আৰু সেইটোৰ পৰা আপোনালোকে ডাউনলোড কৰি আপোনালোকৰ OMR ছিটখন মিলাই চাব পাৰে কিমান নম্বৰ আপোনালোকে স্ক'ৰ কৰিব।